অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 1 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ লগতে বহুখিনি নতুন নিয়ম সলনি হৈছে। এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে চাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। সৰু এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো চোৱাৰ শেষত আপুনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি একেলগে একেটা ভিডিঅ'তে চাব পাৰে। গতিকে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। সাৱধান, 1 মাৰ্চৰ পৰা আপোনাৰ ফোন আৰু পকেট দুয়োটা বিপদত। সলনি হ'ব 5টাকৈ নতুন নিয়ম। সাৱধান, 1 মাৰ্চৰ পৰা সলনি হ'ব 5টা ডাঙৰ নিয়ম। 1 মাৰ্চ যিহেতু আজি, গতিকে আজিৰ পৰা কেইবাটাও নতুন নিয়ম ৰাজ্যত বলবৎ হ'ব। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট। ৰেল যাত্ৰাত লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ। এতিয়াৰে পৰা চলিব ৰেল ওৱান এপ। জেনেৰেল আৰু প্লেটফৰ্ম টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। গেছ চিলিণ্ডাৰত নতুন দাম, বাজেটত পৰিব কোপ। গেছ চিলিণ্ডাৰত নতুন দাম আহিব পাৰে, যিহেতু আজি 1 মাৰ্চ নতুন মাহ আহিছে, গতিকে গেছ চিলিণ্ডাৰতো নতুন প্ৰভাৱ পৰিব পাৰে। 1 মাৰ্চত নিৰ্ধাৰণ হ'ব LPGৰ নতুন মূল্য, যিহেতু আজি 1 মাৰ্চ, গতিকে 1 মাৰ্চৰ পৰা LPGৰ নতুন মূল্য নিৰ্ধাৰণ হ'ব বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনিৰ সম্ভাৱনা আছে। যিবিলাক বাণিজ্যিক চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰত দাম সলনি হোৱাৰ সম্ভাৱনা আছে। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়োমেট্ৰিক্স। বৃহৎ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়োমেট্ৰিক্স। যদি UPIত আপোনালোকে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰিব বিচাৰে, এই ক্ষেত্ৰত আপোনাৰ 1 মাৰ্চৰ পৰা বায়োমেট্ৰিক্সৰ প্ৰয়োজন হ'ব। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব অধিক কঠোৰ নিয়ম। বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYC নিয়ম হ'ব অধিক কঠোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এপ। হোৱাটছআপ, ইনষ্টা, ফেচবুক আদি এপ ৱাইফাই অথবা অন্য নেটৱৰ্কেৰে নচলিব। যিকোনো চৰকাৰী বেংক একাউণ্ট জমা ৰাখিব লাগিব সীমিত টকা। যিকোনো চৰকাৰী বেংক একাউণ্টত এতিয়াৰে পৰা সীমিত পৰিমাণৰ টকা জমা ৰাখিব লাগিব। একাউণ্ট খালী হ'লেই দিব লাগিব আপোনাৰ পেনাল্টি। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ATF লগতে CNG আৰু PNGৰ ক্ষেত্ৰতো আহিব পৰিৱৰ্তন। সাৱধান, 1 মাৰ্চৰ পৰা সলনি হ'ব 5টাকৈ নতুন নিয়ম। আজি যিহেতু 1 মাৰ্চ, আগত উল্লেখ কৰা এই নিয়মখিনি আজিৰ পৰা সলনি হ'ব। গতিকে এই খবৰকেইটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মহিলা সবলীকৰণৰ যাত্ৰাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে নতুন গতি প্ৰদান কৰিছে। আঁচনিখনৰ অধীনত এতিয়ালৈকে গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ মাজত 1186.18 কোটি টকা আৰু চৰাঞ্চলত 103.41 কোটি টকা বিতৰণ কৰা হৈছে আৰু সামগ্ৰিকভাৱে 30,63,000 মহিলাক আঁচনিখনে সামৰি লৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ইতিমধ্যে 30,63,000 মহিলাৰ মাজত এই টকা বিতৰণৰ কাম সম্পন্ন হৈছে। এই খবৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে। মহিলা উদ্যমিতা আঁচনিৰ ধন আপুনি পাইছেনে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 30,63,000 মহিলাক এই আঁচনিখনে সামৰি লৈছে আৰু গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ মাজত প্ৰায় 1,186.18 কোটি টকা বিতৰণ কৰিছে আৰু চৰাঞ্চলত 103.41 কোটি টকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মহিলা উদ্যমিতা আঁচনিৰ নামত বিতৰণ কৰা হৈছে। এই মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আপুনি পাইছেনে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু অতি শীঘ্ৰেই নিৰ্বাচনৰ পাছতেই চৰকাৰে এই মহিলা উদ্যমিতা আঁচনিৰ যি দ্বিতীয় কিস্তি আছে সেই দ্বিতীয় কিস্তিৰ টকা বিতৰণৰ কাম কাজ আৰম্ভ কৰিব। গতিকে প্ৰথম কিস্তিৰ টকা আপুনি পাইছেনে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু ইতিমধ্যে এই তথ্যখিনি প্ৰকাশ পাইছে যে
প্ৰায় গ্ৰাম্য অঞ্চলত 1186.18 কোটি টকা বিতৰণ কৰা হৈছে আৰু চহৰাঞ্চলত 103.41 কোটি টকা বিতৰণ কৰা হৈছে। লগতে 30,63,000 মহিলাৰ মাজত এই আত্মসহায়ক গোটৰ যি মহিলা আছে মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ টকা বিতৰণ কৰা হৈছে। কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছিল যে আশা এক্সপ্ৰেছ আঁচনিৰ অনুমোদন অৰ্থাৎ ৰাজ্যৰ আশা কৰ্মীসকলক স্কুটি বিতৰণ কৰা হ'ব বুলি এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লোৱা হৈছিল আৰু এই চেনেলৰ জৰিয়তে এই বাতৰি প্ৰকাশ কৰা হৈছিল। তাৰ পাছতে পৰৱৰ্তী সময়ত বহুতে জানিব বিচাৰে এই টকা বা এই স্কুটি কেতিয়া বিতৰণ কৰা হ'ব, কোনে কোনে পাব। সবিশেষ আপোনালোকে আজিও চাই লওক, মই আপোনালোকক সম্পূৰ্ণৰূপে ডিটেইলছটো জনাই দিব বিচাৰোঁ। আপোনালোকে কেতিয়া পাব সবিশেষ জানিব পাৰিব। কেবিনেট আশা এক্সপ্ৰেছ নামৰ এক আঁচনি অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ সক্ৰিয় 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক দুচকীয়া বাহন প্ৰদান কৰা হ'ব। অৰ্থাৎ স্কুটি প্ৰদান কৰা হ'ব। দুচকীয়া বাহন মানে স্কুটি দিব আপোনালোকক। 270 কোটি টকাৰ এই আঁচনিয়ে তেওঁলোকৰ সময় ৰাখিৰে সুচল যাতায়াত সুনিশ্চিত কৰাৰ লগতে সময়তে স্বাস্থ্যসেৱা প্ৰদান নিশ্চিত কৰাত সহায় কৰিব। এই কেবিনেটত এইটো ইতিমধ্যে অনুমোদন জনোৱা হৈছে। অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে ইয়াৰ কাৰ্যকৰী কৰিব আৰু এটা ডেট নিৰ্ধাৰণ কৰিব। খুব সম্ভাৱনা আছে যে নিৰ্বাচনৰ আগে গিয়ে আপোনালোকক এই যি স্কুটি আছে সেই স্কুটিসমূহ আশাকৰ্মী লগতে ছুপাৰভাইজাৰসকলকো বিতৰণ কৰিব, য'ত 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক এই দুচকীয়া বাহনৰ অনুমোদন জনাইছে কেবিনেটে। আৰু নিৰ্বাচনৰ আগে আগে এইটো কাৰ্যকৰী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বহুতেই জানিব বিচাৰিছিলে এই বিষয়ে যে স্কুটি কেতিয়া বিতৰণ কৰা হ'ব আশা কৰ্মীসকলক বা মহিলাসকলক। গতিকে আপোনালোকে নিশ্চিত হ'ব পাৰে যে নিৰ্বাচনৰ আগতেই এই স্কুটি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু কেবিনেটত এইটো সিদ্ধান্ত লোৱা হৈছে। মাজত মাত্ৰ আৰু 8টা দিন আৰু 8 দিন পাছতেই আপোনালোকে 8,000 নহয় একেলগে 9,000 টকা আপোনাৰ বেংকৰ একাউণ্টত লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীৰ কাৰণে ইতিমধ্যে এটা ভাল খবৰ, যিহেতু আজি 1 মাৰ্চ তাৰিখ, মাজত মাত্ৰ 8 দিন সময় বাকী আছে। 10 তাৰিখে আপোনালোকে মাৰ্চ মাহৰ 10 তাৰিখে ডাইৰেক্ট বেংক একাউণ্টত আপোনালোকে 9,000 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ নামত। এই 9,000 টকা পাবলৈ হ'লে আপুনি এটা কাম আপোনাৰ গুৰুত্ব সহকাৰে কৰিব লাগিব। সেই কামটো হ'ল আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। এইটো এতিয়া চৰকাৰৰ তৰফৰ পৰাও আপোনালোকক জনোৱা হৈছে, যিহেতু বহুত দিন ধৰি আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই। গতিকে এনেকুৱাও হ'ব পাৰে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই, সক্ৰিয় হৈ থকা নাই। সেইকাৰণে আপুনি অতি শীঘ্ৰেই আপুনি চেক কৰক আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই। যিহেতু মাজত সময় খুব কম, গতিকে 10 মাৰ্চৰ আগতে আপুনি এইটো পৰীক্ষা কৰি চাওক। নহ'লে কিন্তু চৰকাৰে 10 মাৰ্চ তাৰিখে টকা দিয়াৰ পাছতো আপোনালোকৰ বেংকৰ একাউণ্টত টকা নোসোমায় আৰু 10 মাৰ্চ তাৰিখে 9,000 টকা পোৱাটো আপোনালোক 100% নিশ্চিত। চৰকাৰৰ তৰফৰ পৰা এইটো জনোৱা হৈছে, কেবিনেটতো এইটো সিদ্ধান্ত লোৱা হৈছে। গতিকে আপোনাৰ কাম হ'ল আপুনি চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি আছে এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। হোলীৰ পূৰ্বেই কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়েই কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব eKYC আপডেট, অথবা আজিয়ে যাওক আপোনাৰ ওচৰত থকা CSC চেণ্টাৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আৰু হোলীৰ পূৰ্বে আপোনালোকৰ বেংকৰ একাউণ্টত 22 নং কিস্তি সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিকোনো এটা ডেট চৰকাৰে অতি শীঘ্ৰেই আপোনালোকৰ কাৰণে নিৰ্ধাৰণ কৰিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। আপুনি যদি PM কিষাণৰ ধন পাব বিচাৰে তেনেহ'লে আপোনাৰ eKYC লগতে মাটিৰ তথ্য আৰু বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজি চেনিলৈ সকলো হ'ব বিনামূলীয়া। সকলোৱে আপোনাৰ দুৱাৰদলিত এতিয়া সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ যাব। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া দি থকা 100 টকাও দিব নালাগে। ৰেচনৰ নামত দিব নালাগে অতিৰিক্ত 100 টকা। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালে লাভ
লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া মাহেকীয়া ৰেচন সামগ্ৰী প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে এতিয়া দি থকা 100 টকাও আপোনাৰ দিব নালাগে প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ মাহেকীয়া ৰেচন সামগ্ৰী আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।